ইয়াত উপস্থিত থকা কলিয়াবৰ হাতী সমাজ, কলিয়াবৰ জিলা শ্ৰীমন্ত শংকৰদেৱ সংঘ, নাম ধৰ্ম সমাজ, বৈদিক সমাজকে প্ৰমুখ কৰি বিভিন্ন দল সংগঠনৰ সন্মানীয় কৰ্মকৰ্তাসকল, শ্ৰদ্ধাৰ কলিয়াবৰ প্ৰেছ ক্লাবকে প্ৰমুখ কৰি সন্মানীয় সাংবাদিকসকল আৰু উদযাপন সমিতিৰ সন্মানীয় উপদেষ্টাসকল, উপসভাপতিসকলকে প্ৰমুখ কৰি সন্মানীয় বিষয়ববীয়া আৰু কৰ্মকৰ্তাসকল আৰু ইয়াত উপস্থিত থকা গ্ৰন্থপ্ৰেমী ৰাইজ, মই পোনপথৰ কথা সকল গ্ৰন্থৰ যদি সুবাস আৰু ইতিহাস বিচাৰি যাওঁ তেতিয়াহ'লে অসমৰ প্ৰথমখন ছপা গ্ৰন্থৰ লেখকেই হৈছে কলিয়াবৰীয়া। বাক্যই হ'ল যে অকল সমাজৰ কিছুমান নোহোৱা কাম কৰা, সমাজৰ আৰ্তজনৰ সহায়ৰ হাত হোৱা, যিমানখিনি আমি নিজাববীয়াকৈ পাৰোঁ সেইখিনি সহযোগ কৰা। প্ৰজন্মৰ এই চিন্তাক এদিন মুকলিভাৱে কলিয়াবৰৰ দল সংগঠন ৰাইজক অৱগত কৰা হ'ল যে কলিয়াবৰে বহুত দিন বৌদ্ধিক আৰু মই ভাবিছোঁ আমাৰ কাৰণে জ্ঞানৰ মহাকুম্ভখন এইখনেই। এই কুম্ভতে আমি স্নান কৰিব বিচাৰিছোঁ। এই কুম্ভৰ পৰা সহযোগ সক্ৰিয়তাৰ কাৰণে সম্ভৱ হ'বলৈ লৈছে। আমি আশা কৰিম সকলোৱে আহি গ্ৰন্থৰ বিপণীত ইয়াৰ গ্ৰন্থ ল'ব আৰু অতি ব্যতিক্ৰমী ধৰণে চিন্তা কৰা হৈছে। আজি খন্তেক পিছতে উদ্বোধনী অনুষ্ঠান হ'ব, লগে লগে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত সদায় প্ৰতিযোগিতা থাকিব আৰু বিশেষকৈ 5খন বিশেষ সন্মিলনৰ আয়োজন কৰা হৈছে। আধ্যাত্মিক শিশু সন্মিলন, সাহিত্য সন্মিলন, মাতৃভাষা সন্মিলন আৰু উদ্যোগিতা সন্মিলন। আমি আশা কৰিম এই আটাইকেইখনতে আপোনালোকে উপস্থিত থাকি গ্ৰন্থৰ মাজত নিজক বিচাৰি পোৱাৰ যিটো প্ৰবন্ধিত কলিয়াবৰত আমি পোনপ্ৰথমবাৰৰ বাবে কলিয়াবৰৰ ৰাইজৰ ঐকান্তিক ইচ্ছা আৰু সদিচ্ছাৰ ফলত আজি প্ৰথমখন গ্ৰন্থমেলা অনুষ্ঠিত হ'বলৈ আগবাঢ়িছে। আজি পুৱা পতাকা উত্তোলন, মূল তোৰণ উন্মোচন আৰু স্মৃতি তৰ্পণৰ এই কাৰ্যসূচী আৰম্ভ হয়। আমি আশা কৰিছোঁ যে প্ৰতিজন মানুহে, প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে, প্ৰতিজন শিল্পী সাহিত্যিকে নিজক এই গ্ৰন্থমেলাত বিচাৰি পাব আৰু এই ব্যতিক্ৰমী গ্ৰন্থমেলাখনত সেইকাৰণে সকলোৰে সহযোগ, সকলোৰে উপস্থিতি আমি আশা কৰিছোঁ আৰু আশা কৰিছোঁ যে সকলোৰে সহযোগত এই গ্ৰন্থমেলাখন সফল হৈ উঠিব। বিশেষকৈ নতুন প্ৰজন্মই জাতিটোৰ কাৰণে দায়বদ্ধ হ'ব, এটা উৰ্বৰ বৌদ্ধিক চিন্তা চৰ্চা তেওঁলোকে পাব পাৰিব বুলি আশা প্ৰকাশ কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।